কাইলে আপুনি যেটো এছঅপি জাৰি কৰিছিলে তাৰ পাছত দেখা গৈছে কালি গৌৰৱ গগৈয়ে এটা সমদল ওলাইছিলে জাষ্টিস, কিন্তু এটো আৰক্ষীয়ে বাধা দিছে বুলি তেওঁ অভিযোগ উঠাইছে। আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছো, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ চিআৰপি লগাব নোৱাৰো। যি মানুহে আইন ভংগ কৰিব, পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা লয়। গৌৰৱ গগৈৰ যেটো সমদল ওলাইছে, কোনো গৌৰৱ গগৈৰ সমদল তমদল নাই। 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে, ইমানে কথা। সোণাপুৰৰ পৰা 3জন যুৱকক আটক কৰা হৈছে। মই কলো নহয় যে কোনোবাই যদি আইন ভাঙে আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব, কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰো। সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই। আইন বনাই দিছো, আইন মানিলে ভাল, আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা। কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে, মই কৈছো ঠিক আছে 11।